নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ আৰু আজি মই লৈ আহিছোঁ জুবিন গাৰ্গ আমাৰ জুবিন অতি মৰমৰ জুবিন দাৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু কম্পিটিটিভ এক্সামত জুবিন দাৰ তেখেতৰ পৰা প্ৰশ্ন অহাটো প্ৰায় নিশ্চিত হয় এটি বা দুটি প্ৰশ্ন আহিব সেয়ে আহক তেখেতৰ বিষয়ে পঢ়োঁ একেলগে তেনেহ'লে ষ্টাৰ্ট কৰোঁ কোনখন ৰেকৰ্ড বুকে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাক বিশ্বৰ চতুৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে স্বীকৃতি দিছিল ফিউনাৰেল জাৰ্নি শোভাযাত্ৰা ফিউনাৰেল প্ৰচেছন শোভাযাত্ৰা লিমকা বুক অফ ৰেকৰ্ডছে লিমকা বুক অফ ৰেকৰ্ডছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা বিশ্বৰ চতুৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে স্বীকৃতি দিছিল জুবিন গাৰ্গৰ অৰিজিনেল নেম হ'ল জীৱন বৰঠাকুৰ আছিল আৰু জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত টুৰা মেঘালয়ত হৈছিল অৰ্থাৎ জুবিন গাৰ্গৰ জন্ম হৈছিল আচল নাম আছিল জীৱন বৰঠাকুৰ আৰু তেখেতৰ জন্ম হৈছিল 18 নৱেম্বৰ 1982 চনত মেঘালয় টুৰা নামৰ ঠাইত তেখেতৰ পিতৃ আছিল মোহিনী বৰঠাকুৰ যি নেকি পইণ্টো আছিল মেজিষ্ট্ৰেটো আছিল আৰু ইলি বৰঠাকুৰ আছিল ছিংগাৰ তেখেতৰ মা তেখেতৰ ভগ্নী জংকী বৰঠাকুৰ আছিল আৰু তেখেত এজন ছিংগাৰ আৰু এক্ট্ৰেছ আছিল আৰু কাৰ এক্সিডেণ্টত এটা শ্ব' কৰি আহি থাকোঁতে শোণিতপুৰৰ পৰা আহি থাকোঁতে এক্সিডেণ্ট হৈ তেখেতৰ ভগ্নীৰ মৃত্যু হৈছিল আৰু 2002 চনত তেখেতৰ ভগ্নীৰ মৃত্যু হৈছিল আৰু তেখেতৰ কনিষ্ঠ ভাতৃ পালমী বৰঠাকুৰ তেখেতৰ কনিষ্ঠ ভাতৃ হয় পালমী বৰঠাকুৰ তেখেত এজন প্ৰফেচাৰ হয় জুবিন গাৰ্গৰ অতি চমুকৈ ইয়াত মই ডেট অফ বাৰ্থ তাৰপিছত ডেট সকলো ইয়াতে লিখিছোঁ ডেট অফ বাৰ্থ হ'ল জুবিন গাৰ্গৰ 18 নৱেম্বৰ 1972 চনত আৰু ডেট হৈছে 19 ছেপ্টেম্বৰ 2025 চনত আৰু ফিউনাৰেল ডেট হৈছে 23 ছেপ্টেম্বৰ 2025 চনত যেনেকৈ কামৰকুছি ভিলেজ ইন সোণাপুৰত কৰা হৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যু হৈছিল 52 বছৰৰ স্থান হৈছে ছিংগাপুৰত 2007 চনত জুবিন গাৰ্গে কোনটো শিতানৰ বাবে ষ্টাৰডাষ্ট বঁটা লাভ কৰিছে নিউ মিউজিকেল চেনচেশ্যন মেলৰ পৰা তেখেতে ষ্টাৰ বঁটা লাভ কৰিছিল জুবিন গাৰ্গে 2009 চনত 55 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল কোনটো শিতানৰ বাবে বেষ্ট নন ফিচাৰ ফিল্ম মিউজিকৰ বাবে আৰু ডিৰেকশ্যন আছিল ইকোছ অফ চাইলেন্স ফিল্মত আছিল জুবিন গাৰ্গে 2008 চনত কলাকাৰ বঁটা লাভ কৰিছিল কোনটো কামৰ বাবে জিন্দগী এণ্ড তুমিৰ বাবে জুবিন গাৰ্গে 2008 চনত কলাকাৰ বঁটা লাভ কৰিছিল কোনটো গীতৰ বাবে জুবিন গাৰ্গে অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা 2023 লাভ কৰিছিল পঞ্চনা কাঞ্চনজংঘা ফিল্মৰ এটি গীত হয় যি নেকি আৰু এই গীতৰ বাবে তেখেতে ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল